নমস্কাৰ আপোনালোকে যেনে গম পাইছে যে মোৰ এজনী গাহৰি যোৱাকালি এজনী গাহৰি জগিছিলে আৰু তাৰে মোৰ 9টা পলিৰ 8টা পলিয়ে মৰা আৰু এটা পলি খালি জিন্দা আহিছিলে বাকিবোৰ সব মৰিছিলে আৰু তাৰ কাৰণটো কি ধৰক আমি চালিজে চাই পেলাই গম পাইছো ধৰক হিট ষ্ট্ৰক হ'ব পাৰে তাৰ গাহৰিজনী জ্বৰ হৈছিলে জ্বৰৰ কাৰণে হ'ব পাৰে আৰু মাইক্ৰটক্সিন মানে ফাংগাছ ভেগুৰ জাতীয় বস্তুৰ কাৰণে হ'ব পাৰে মোক সেই সময়ত কেইবাজন মানুহে ফোন মাৰিছে তাৰ ভিতৰত আমাৰ পিগমেণ্ট খ্যাত মনোজ ছাৰে ফোন মাৰিলে মোক ছাৰে মানে মোক ক'লে যে এইটো হয় অভাৰ হিটৰ কাৰণে হ'ব পাৰে নহ'লে মাইক্ৰটক্সিনৰ কাৰণে হ'ব পাৰে আৰু বহুত কেইজনে মোক ফেচবুকত কমেণ্ট কৰিছে যে দাদা আমাৰো এনেকুৱা হৈছে তেনেকুৱা হৈছিলে ইয়াৰ সঠিক একদম পাৰফেক্ট যে এইটোৱে কাৰণ হ'ব পাৰে আমি নাজানো ধৰক এইকেইটা 3টামান কাৰণ মই ইতিমধ্যে গম পাইছোঁ বা মোক জনাইছে বেলেগে বা ছাৰহঁতে জনাইছে সেই 3টামান কাৰণৰ ভিতৰত এটা হৈছে ভেঁকুৰ জাতীয় বস্তুৰ কাৰণে কাৰণ এতিয়া বতৰটো সেমেকা থাকে গৰম দিনত যেহেতু সবফালে বৰষুণ হৈ থাকে বতৰ সেমেকা হৈ থাকে সেইকাৰণে আমি চকুৱে মনিব নোৱাৰা কিছুমান ভেঁকুৰ দানাত কেতিয়াবা হ'ব পাৰে সেইটোও হ'ব পাৰে ছেকেণ্ডটো হৈছে আমাৰ যিটো গৰম পৰিছে গৰমৰ কাৰণে হ'ব পাৰে আৰু 3 নম্বৰ কাৰণটো হৈছে আমাৰ ধৰি লওক গাহৰিজনী জ্বৰ হৈছিলে প্ৰায় 8 দিনমান দানা খোৱা নাছিলে ট্ৰিটমেণ্ট লৈছিলোঁ সেইখিনিৰ কাৰণে হ'ব পাৰে আৰু এনেকুৱা ঘটনা আপোনালোকৰ লগত যে হৈছে বা হৈছিলে আপোনালোকে সেই গাহৰিজনীক বেছি দিছিল নে গাহৰিজনী আপোনালোকে ৰাখি থৈছিলে বা গাহৰিজনীক পিছৰ পাৰত ছেকেণ্ড টাইমত কেনেকুৱা ধৰণৰ প্ৰডাকশ্যন টাইপৰ পাইছিলে সেই বিষয়ে জনাব চাওক মানে বেপাৰততো উঠা নামা থাকিব সেইটো বেলেগ কথা আৰু এনেকুৱা এটা হ'লে নিশ্চয় আপোনাৰো বেয়া লাগিছে মোৰো বেয়া লাগিব একো ডাঙৰ কথা নহয় বাৰু বেয়া লাগক মানে হাৰ মানিব নালাগে জীৱনত হাৰ মানিলে বহুত দিগদাৰ আছে জীৱনত হাৰি যাব আৰু এনেকুৱা সৰু সুৰা ঘটনা জীৱনত ঘটি থাকিব মানুহৰ জীৱনৰ যিডাল গ্ৰাফ থাকে ন কেতিয়াও গ্ৰাফ এনেকৈ চিধাকৈ নাযায় ওপৰ যাব তলত আহিব ওপৰ তলত আহিব তেনেকৈ যাব সেইকাৰণে মই ভাবোঁ মই ধৰি লওক আপোনালোকৰ যদি এনেকুৱা ঘটনা ঘটিছে আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন কি হৈছিলে বা নেক্সট টাইম কেনেকুৱা ৰিজাল্ট পাইছিলে বিশেষকৈ মানে নেক্সট টাইমৰ ৰিজাল্টৰ বিষয়ে মোক জনাব আৰু খুব ধুনীয়া এজনী গাহৰি আছিল তাইক লৈ মই খুব আশা কৰিছোঁ যে ভাল পলি পাম মোৰ টাৰ্গেট আছিল তাৰ 10টা পলি পোৱাটো তাই যি নহওক 9টা পলি দিছে বাকীখিনি গোটেইখিনিয়ে ডেমেজ হৈছে কিন্তু মোৰ টাৰ্গেটত তাই ঠিকেই আছিলে কিন্তু সেই পলিখিনি নাবাচি সেইটো বেয়া হ'ল যি কি নহওক বাৰু নেক্সট টাইমৰ কাৰণে তাইক মই চাওঁ যে কেনেকুৱা ধৰণৰ কি দিয়ে আৰু আপোনালোকে মোক জনাবচোন আপোনালোকৰ মতামতখিনি যে আপোনালোকে ইয়াত কেনেকুৱা ধৰণৰ ৰিজাল্ট পাইছে নেক্সট টাইমত আৰু মোৰ 3টা কাৰণ মই গম পালোঁ আৰু যদি ইয়াত আপোনালোকে কিবা কাৰণ গম পায় বা কিবা আপোনালোকে অভিজ্ঞ হয় বিষয়টোত আপোনালোকে মোক বা কমেণ্ট কৰি হ'লেও জনাব বাকী মই সৰু কেইটামান ক্লিপ আছে মই লগাই দিম ভিডিঅ'ত আপোনালোকে চাবচোন বাৰু ধন্যবাদ আচলতে এজনী গাহৰিৰ খুব আশা কৰিছোঁ তাৰ পৰা ভাল 10টা পলি পাম বুলি নাজানো হঠাৎ কি হ'ল আজি তাই জগিব লাগিছিল 19 তাৰিখে কিন্তু 5 দিন পিছুৱাই পেলাই আজি হৈছে পলি আৰু পোৱালিবিলাক ইতিমধ্যে চব মৰা দেখুৱাই আছোঁ দেখিছে এতিয়া কেইটা পলি আপোনাৰ 1 2 3 4 5 6 7 8টা ফাৰ্ষ্ট টাইমতে 8টা পোৱালি লগতে সেইটো 9টা ইও যাওঁ হৈ আছে কপি দেখিছে মানে প্ৰথমবাৰতে এতিয়ালৈকে 9টা পোৱালি দিছে আৰু কি ক'ম বেয়া লাগে এনেকুৱা হ'লে যেতিয়া আমি এটা আশা কৰোঁ ন আমাৰ এটা বাজেট ভাবা থাকে যে এইখিনিৰ পৰা আমি এইখিনি কৰিম এইখিনি কৰিম যথেষ্ট খৰচা থাকে কিন্তু কি ক'ব কেতিয়াবা এনেকুৱা কিছুমান পৰিস্থিতি আমি দেখা পাওঁ যাৰ কাৰণে ধৰি লওক অকণমান কি হ'ল লছৰ সন্মুখীন হ'ব লগা হয় আৰু তাৰে এয়া আৰু এইটো কি কাৰণে হয় ময়ো ঠিক ক'ব নোৱাৰিম কিন্তু মোৰ ধাৰণা এইটোহে কাৰণ তাই যেতিয়া জ্বৰ হৈছিলে তাই দানা খোৱা নাছিলে কেইবাদিনো আৰু মই ট্ৰিটমেণ্ট কৰিছিলোঁ আৰু ডক্টৰেও ট্ৰিটমেণ্ট কৰিছিলে কিন্তু তাৰপিছত মানে সকলো ঠিক হ'ল কিন্তু পলিটোহে বেয়া হ'ল বাকী যি কি নহওক মানুহে সদায় ভালটো দেখা থাকিলে নহয় যিটো সঁচা কথা সেইটো দেখাব লাগে আৰু সেইকাৰণে মই দেখুৱাইছোঁ আপোনালোকক নেদেখালেও আপোনালোকে কোনো গম নাপালে হয় যে মোৰ ফাৰ্মতো এনেকুৱা বেমাৰ হয় আৰু আজি যিটো হৈছে সেইকাৰণে মই দেখাইছোঁ তাই জ্বৰ ভাল হৈ গ'ল সম্পূৰ্ণ খবৰ ভাল হৈ গ'ল কিন্তু পলি বেয়া হ'ল কিন্তু মই এণ্টিবায়'টিক ইউজ কৰা নাছিলোঁ ইয়াত টোটেলি এণ্টিবায়'টিক ইউজ কৰা নাছিলোঁ কিন্তু পোৱালিবোৰ বৰ ধুনীয়া গ্ৰ'থ আছিলে পোৱালিবিলাক দেখিছে আপোনালোকে ডাঙৰ পোৱালি আছিলে এইবিলাক চব বুজিছে মোৰ পৰা ভৰিটো সমান দীঘল প্ৰায় 1.5 কেজিমান হ'ব এটা পোৱালি সেইটোহে সৰু লাষ্টত সেইটোৱে সৰু গোটেই পোৱালিবোৰ এনেকুৱা বেয়া হৈ গ'ল বাকী যি কি নহওক ভাল বেয়া থাকিবই আৰু ভাল হোৱা আশা আছে ভাল হ'ব অহা বেচত তাইক ভাল হোৱাটো বিচাৰে তাইক মানে ভালকৈ খাদ্য ভালকৈ দিব লাগিব আৰু অলপ ট্ৰিটমেণ্ট ল'ব লাগিব
যাতে অহাবাৰ এনেকুৱা নহওক। আমাৰ এই গাহৰিজনী যোৱা 19 জুনত জগা ডেট আছিলে তাই, কিন্তু অকণমান দিনটো পিছুৱাই পেলাই আজি 24 জুন আজি জগিছে। আৰু জগা ভালেই আছে, জগা কথাটো ঠিকে আছে, কিন্তু বেয়া লগা কথাটো এইটোৱে যে এতিয়ালৈকে 9টা পোৱালি দিছে, 9টা পোৱালিৰে 8টা পোৱালি ইতিমধ্যে মৰা দেখুৱাই আছোঁ আপোনালোকে দেখিছে। এইটো মামিফিকেশ্যন হোৱা বুলি কয়, এইটো হৈ আহিছে, পেটত বেয়া হৈ গৈছে কিবা এটা বিজুতিৰ কাৰণে, কিন্তু কি বিজুতি হৈছে গম নাপাওঁ, বা বেমাৰটো কি সেইটো গম পোৱা নাই এতিয়ালৈকে। সেইটো কাৰণে আমাৰ ইতিমধ্যে 8টা পোৱালি ইয়াত মৰা, আৰু এটা পোৱালি অকণমান ভাল আহিছে যদিও সেইটো মৰমৰ অৱস্থা হৈ আছে। এইটো দেখিছে কপি আছে, ৰঙা অৱস্থা হৈ আছে। সেইকাৰণে এবাৰ আমি আশা কৰি থাকোঁ ন, যিমান যি হ'লেও যে আমি এইখিনি গাহৰি পাই এইটো কাম কৰিম, এইখিনি গাহৰি পাই এইটো কাম কৰিম, কিন্তু কি ক'ব, মানুহৰ ব্যৱসায়ত লাভ লোকচান থাকিবই। আৰু আশা কৰোঁ ইয়াৰ পিছৰ পৰা এনেকুৱা নহওক। যথেষ্টখিনি আমি কষ্ট কৰোঁ এজনী গাহৰিৰ লগত যাতে ভাল হওক, ভাল ফল লওক, যে আমিও 2-এজন ৰাইজক ভাল বস্তু দিব পাৰোঁ। কিন্তু দুখ লগা কথাটো এইটোৱে যে এটাও পোৱালি আমাৰ নাবাছিল এতিয়ালৈকে, আৰু আশাও নাই যে পোৱালি বাচিব বুলি। কিন্তু মই আশা কৰিছিলোঁ যে প্ৰথমবাৰ 10টা পোৱালি পাম বুলি, কিন্তু ঠিকেই আছে, 10টা জেগাত 9টা পোৱালি আহিছে, কিন্তু 9টা পোৱালিও মানে মৰা বুলিয়ে ক'ব লাগিব। এইকেইটাতো 8টা মৰাই, আৰু এইটো মৰাই বুলি ধৰি লওক। আৰু কথাটো তেনেকুৱা, সেইকাৰণে অকণমান বেয়া লাগে আমাৰ। আৰু এজনী গাহৰিৰ ফিমেল এজনীৰ পিছত আমি বহুতখিনি মেইনটেইন কৰোঁ। কেতিয়াবা ক'ৰবাত কিবা এটা সৰু এটা ভুলৰ কাৰণে বা সৰু এটা ইনফেকশ্যনৰ কাৰণে এনেকুৱা কিছুমান কাহিনী হৈ যায়। আৰু এজন ফাৰ্মাৰ হৈছিলে মাজুলীত, তেওঁ মোক ফোন কৰিছিল, তেখেতৰ ফাৰ্মত প্ৰায় 30জনী মেকী গাহৰি সেই একে কণ্ডিশ্যনেই হৈছিলে। এনেকুৱা চব এনেকুৱা পোৱালি জন্ম হৈছিলে 30জনী মেকী গাহৰিত। আৰু সেইটো খবৰ শুনিও খুব বেয়া লাগিছে, আৰু আমাৰো এইবাৰ এইটোৱে হৈছে। বাৰু যি কি নহওক, ভাল বেয়া দুয়োটা দিশেই আছে, আমি দুয়োটা দিশে আপোনালোকৰ মাজত দেখাব সদায় চেষ্টা কৰোঁ, যাতে এই বস্তুবোৰ আপোনালোকে চাওক। আৰু এইবোৰ নহ'বলৈ কাৰণে কি কৰিব লাগিব তাৰ কাৰণে আমি এতিয়া চিন্তা চৰ্চা চলাই আছোঁ, যাতে এইটো বস্তু নহওক, কি কৰা যায়। আৰু ভাল আছিলে, প্ৰথমবাৰতে 10টা পোৱালি দিছে, একদম ফাৰ্ষ্ট টাইমতেই ধুনীয়া পোৱালি দিছে। কিন্তু মানে কি ক'ব, সেইটোৱে আৰু দুখ লগা কথাটো, বহুত মানে বেয়া লাগে, দুখ লাগে ন। যিমান যি হ'লেও আমি এটা আশা কৰি থাকোঁ যাতে আমাৰ ফাৰ্মবিলাকত এটা ভাল ফল পাওঁ। এতিয়া 10টা 12টা পোৱালি বুলি ক'লে যথেষ্ট ধুনীয়া, মানে 9টা পোৱালি দিছে, ভাল পোৱালি দিছে প্ৰায়। এই 9টা পোৱালিৰ যি কণ্ডিশ্যনটো, সেইটো কাৰণে মানে অলপ বেয়া লাগি আছে। আৰু যি কি নহওক, আপোনালোকক মই মোৰ যি ফাৰ্মৰ যি সত্যতা গোটেইখিনি বস্তু দেখুৱাইছোঁ। ইয়াত কোনো ধৰণৰ লুকাবলগীয়া কথা নাথাকে যে মই নেদেখুৱা মোৰ ফাৰ্মত বেয়া হোৱাটো। বেয়াটো দেখাইছোঁ আপোনালোকক, বেয়াটো পৰা শিকক আপোনালোকে, ভালটো পৰা শিকক। এইটো নেক্সট টাইম নহ'বলৈ আমি কি ব্যৱস্থা ল'ম, এইটো আমি পৰৱৰ্তী পৰ্যায়ত চিন্তা কৰি ডক্টৰৰ লগত আলোচনা কৰি জনাম আপোনালোকক। আৰু আপোনালোকৰ যদি এনেকুৱা আগতে হৈছে জনাব, আৰু পিছৰবাৰত কেনেকুৱা কি হৈছে সেইটোও জনাব। আৰু যদিহে সকলো ঠিকেই আছিলে তেতিয়াহ'লে সেইটোও জনাব। বা আপোনালোকৰ যদি এনেকুৱা পোৱালি জগিছে প্ৰথমবাৰত, আৰু ছেকেণ্ড টাইমত সেইজনী গাহৰি আপোনালোকে ছাৰ্ভিচ দিছে নে নাই, গাহৰিজনীয়ে বেছি দিছে নে গাহৰিজনী ছেকেণ্ড টাইম ভাল পোৱালি দিছে, সেই বিষয়ে জনাবচোন আপোনালোকে। যদি আপোনালোকে ইউটিউবত চাইছে এতিয়া ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব, লগত কমেণ্ট কৰিব। এতিয়া গোটেইবোৰ এনেকৈ ভৰাই আমি গাঁতত পুতি দিমগৈ। কিমান ডাঙৰ ডাঙৰ পোৱালি দিছে নাই, পোৱালিবোৰ কিমান ডাঙৰ চাওকচোন, ইমান ডাঙৰ এটা পোৱালি চাওক, ইমান ডাঙৰ পোৱালি দেখিব পাইছে, ইমান ডাঙৰ পোৱালি চাওকচোন। বুজিছে, এইবিলাক একো ভালকৈ একোৱে নহয়, এইবিলাক গেলি গ'ল আপোনালোক, কি ক'ম। একদম ডাঙৰ ডাঙৰ পোৱালি আছিলে ফাৰ্ষ্ট টাইমতে। খালি এইটোহে সৰু পোৱালি, ভালকৈ হ'বই নাপালে। আৰু এটা আছে, এইটো প্ৰায় যাওঁ অৱস্থা। পুতি দিম গাহৰিজনী, পুতি পেলাম গাহৰিখিনি।